সি 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 মা কি যে কাপোৰবোৰ পিন্ধি আছে আৰু সৰু বোৱাৰীয়ে মাও আমাৰ কিন্তু সন্মান চব চেছ কৰিছে আৰু দেই এজনীয়ে হয় দিয়া ডাঙৰ বোৱাৰী কি যে হ'ব মোৰ এজনীক লৈ বুপাটোৱে যে ক'ত বিচাৰি পালে এজনী দেখাটো কলি বলি আৰু ভাল কাপোৰ এজনো নাই তাই ইমান দুখীয়া ঘৰৰ পৰা যে আনিলে মোৰ ল'ৰাটোৱে মানে ল'ৰাটোক যে কেনেকৈ ফচালে তাই চালি মাৰ ঘৰৰ পৰা কি ভাল কাপোৰ এযোৰো তোক দি পঠিওৱা নাই নেকি এইবোৰ কাপোৰ পিন্ধি এইখন ঘৰত থাকিব আহিছ আমাৰ ঘৰখনৰ ষ্টেণ্ডাৰ্ড বুজিয়ে নাপাৱ তই হা মোৰ ল'ৰাটোক ফচাই ফচাই এখন ঘৰৰ বোৱাৰী হলিহি চালি এতিয়া বোৱাৰী হৈ পেলাই এখন ঘৰ মেইনটেইন কৰিব লাগে নে নালাগে হা এখন ঘৰ কেনেকৈ চলি আছে ডাঙৰ বোৱাৰী কেনেকৈ থাকে তই দেখিছনে নাই মাৰ ঘৰৰ পৰা ভাল কাপোৰ দুযোৰ লৈ আহিব পৰা নাই হা শিখহু জাত চালা এখন ঘৰত কেনেকৈ যে সোমালেহি মা বাইদেউ আপোনালোকে কিয় এনেকৈ কৈ আছে মই জানো নিজে আহিছোঁ আপোনাৰ ল'ৰাই মোক লৈ আহিছে কাৰণেহে আহিছোঁ আৰু আমাৰ মাহঁত দুখীয়া হ'ল সেইটো জানো অপৰাধ মই যেনেকৈ তেনেকৈ চলি যাম মোক কাপোৰ নালাগে নহয় সেইবোৰ কাপোৰনো কি বেয়া মই পিন্ধিব পাৰিলেই হ'ল ন মা মোক কিয় এনেকৈ ব্যৱহাৰ কৰি আছে সদায় সদায় অহা দিনাখনৰ পৰা আপোনালোকে ইমান বেয়াকৈ কৈ আছে এইচোন মুখে মুখে তৰ্ক কৰে মা এইজনী লাজে নাপায় আপুনি বুলিহে এখন ঘৰত সোমাব দিছে মই শাহু হোৱা হৈ এখন ঘৰত সোমাবই নিদিওঁ মই এজনীক দেই হয় দিয়া বোৱাৰী মোৰে ভুল হ'ল এজনীক কুলক্ষণানীজনীক মই ঘৰত সোমাবই দিব নালাগিছিলে ল'ৰাটো যে কি মূৰ্তিভ্ৰম হৈছে মানে নহয় এইজনীকহে বিচাৰি বিচাৰি পালেগৈ মানে কি হ'ব যা মোৰ চকুৰ আগৰ পৰা আঁতৰ মানুহৰ আগত বোৱাৰী বুলি ক'বলৈ লাজ লাগে মানে আলহী আহিলে একদম নোলাবি কৈ দিছোঁ ঘৰৰ ভিতৰতে সোমাই থাকিবি হ'ব মা হ'ব দিয়ক মই ক'লৈকো নোলাওঁ বাৰু কিন্তু 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 কি আকৌ মানে মা ভাত তৰকাৰী হ'ল তাকে খাবলৈহে মাতিবলৈ আহিছিলোঁ ব'লক ভাত দিওঁগৈ খাই লওকগৈ হ'ব যা তোৰ হাতে মানে খাবলৈও ঘিণ লাগে বুজিছ কলি মলিজনী বনালি ভাত বাঢ়িব নালাগে যা ডাঙৰ বোৱাৰীয়ে বাঢ়িবগৈ ডাঙৰ বোৱাৰী যাচোন যোৱা ভাতকেইটা বাঢ়ি দিয়াত অকণ সহায় কৰি দিয়াগৈ যোৱা এজনী হাতে মই খাবলৈ ঘিণ লাগে যোৱা ভাতকেইটা লাগাগৈ যোৱা মানে মা মোৰ মানে ভিতৰত কাম এটা আছিলে মা মই আহি আছোঁ ৰ'ব কামটো কৰি লওঁ ৰ'ব সৰুবাৰী যাচোন যা বাহ গৈ যা মই কামটো কৰি আহি আছোঁ যা গৈ আছোঁ যা মই হেল্প কৰি দিম হ'ব দিয়ক বাইদেউ হ'ব দিয়ক মা আপোনালোক আহিব গৈছোঁ যোৱা মা মই ৰুমৰ পৰা আহোঁগৈ ৰ'ব হ'ব যোৱা সোনকালে আহাগৈ ময়ে গৈ পেলাই ভাতকেইটা বাঢ়ি দিওঁগৈ দিয়া সোনকালে ভাত খাবলৈ আহাগৈ যোৱা হ'ব বাৰু মা যাওকচোন আপুনি গৈ বাহকগৈ মা মই সোনকালে আহি আছোঁ বাৰু ৰ'ব হ'ব দিয়া যোৱা হেৰা কি হ'ল নো তোমাৰ এনেকৈ মন মাৰি আছা যে মই অফিচলৈ যাওঁ এনেকৈ মন মাৰি থাকিলে মোৰ ভাল নালাগে নহয় কি হ'লনো তোমাৰ ক'বানে বাৰু হেৰা তুমিনো বাৰু মোক কিয় বিয়া পাতিলা কোৱাচোন মই তোমাক কৈছিলোঁৱে তোমাৰ মাহঁতে মোক কেতিয়াও একচেপ্ট নকৰে কেতিয়াও মানি নলয় আৰু মোক লৈ মাহঁতে বহুত দুখ পাই আছে গম পাইছানে আৰু মোৰ কাৰণে কোনোবাই দুখ পোৱাটো মোৰ সহ্য নহয় মই যে কি ভুল কৰিলোঁ তোমাক হেৰুৱাব বিচৰা নাছিলোঁ সেইবাবে তুমি যি ক'লা তাকে শুনিলোঁ কিন্তু ইয়াত আহিহে বুজি পাইছোঁ অকল আমাৰ দুটি সন্তুষ্ট হ'লেই নহ'ব পৰিয়ালৰ সকলোকে সন্তুষ্ট কৰাটো আমাৰ দৰকাৰ গম পাইছানে মাহঁতক আমি সন্তুষ্টই কৰিব নোৱাৰিলোঁ মইনো কি কৰিলে মাহঁতে ভাল পাব মই একো নাজানো যিমান যি কৰিলেও মায়ে খালি গালিয়ে পাৰি থাকে মোৰে ভুল চাগে মাৰ ভুল নহয় বাৰু মোৰে ভুল চাগে মই চাগে ভালকৈ কৰিব নাজানো কিন্তু আৰু কি কৰিম ভাবিয়ে পোৱা নাই কেনেকৈ যে মাক সন্তুষ্ট কৰিম মই দেখিবলৈ বেয়া মোৰ মাহঁতৰ ঘৰখন দুখীয়া মাহঁতৰ ঘৰৰ পৰা মই ভাল কাপোৰ আনিব পৰা নাই এইবোৰ বাইদেৱে মোক হাঁহি থাকে মই কি কৰিম কোৱাচোন সেই মনে মনে থাকাচোন হেৰা তোমাক মই ভাল পাই বিয়া পাতিছোঁ আৰু বেলেগে কি কয় সেইবোৰ গুৰুত্ব নিদিবা মই তোমাক ভাল পাওঁ আৰু তোমাক মই জানো তুমি কেনেকুৱা মাহঁতে লাহে লাহে বুজিব দিয়া এতিয়া নতুন কাৰণে চিনি পোৱা নাই তোমাক বুজি পোৱা নাই তোমাক যেতিয়া পিছত বুজি পাব তোমাক বহুত মৰম কৰিব চাবাচোন তুমি কেনেকুৱা মইহে বুজি পাইছোঁ মাহঁতে এতিয়াও বুজা নাই নহয় সেইবাবেহে দিয়া দুখ কৰি নাথাকিবা মাহঁতে এদিন নহয় এদিন তোমাক মৰম কৰিবই মানি ল'বই চাবাচোন তুমি মানুহৰ দেখাটো নহয় মানুহৰ অন্তৰখন চাব লাগে আৰু তোমাৰ অন্তৰখন মই ভাল পাওঁ আৰু তুমিনো কি দেখাত বেয়া ভালেই মোৰ কাৰণে ভাল বেলেগৰ কাৰণে যি হয় হ'ব দিয়া বেলেগে যি কয় ক'ব দিয়া এইটোত অকণো গুৰুত্ব নিদিবা তুমি গম পাইছানে আৰু মই আজি তোমাক আহোঁতে ভাল কাপোৰ কেইযোৰমান লৈ আহিম দিয়া ময়ো হয় দিয়া তোমাক মই বিয়াৰ পিছৰ পৰা ভালকৈ একো এটা দিবই পৰা নাই আৰু তুমি মোৰ কাৰণে বহুত লাকি হয় তোমাক বিয়া পাতাৰ পিছৰ পৰাই মই ছাকচেছ হৈ গৈয়ে আছোঁ তুমি দেখি চাইছোন চব ফালৰ পৰা মোৰ ভাল খবৰেই আহি আছে আৰু মই তোমাক একো এটা দিয়া নাই এতিয়ালৈকে হয় দিয়া মোৰে ভুল আজি মই তোমাৰ কাৰণে কাপোৰ কেইযোৰমান লৈ আহিম তুমি ভাল কাপোৰ পিন্ধিবা দেই আৰু দুখ কৰি নাথাকিবা এইবিলাক কথা অকণো গুৰুত্বই নিদিবা চাবাচোন মাহঁতে এদিন নহয় এদিন তোমাক বহুত মৰম কৰিব মই কথা দিলোঁ তোমাক
দুখ কৰি নাথাকিবা এতিয়া চকু পানী মোচা হ'ব দিয়া তুমি থাকিলে আৰু মই কিয় কান্দিম তোমাৰ নিচিনা হাজবেণ্ড এজন পোৱাটো বহুত ভাগ্যৰ কথা তুমি বহুত ভাল তোমাৰ কাৰণে মই সকলো কষ্ট সহ্য কৰিব পাৰিম মই কেতিয়াও নাকান্দো আৰু আজিৰ পৰা তুমি চিন্তা নকৰিবা যোৱা তুমি অফিচলৈ যোৱা হ'ব দিয়া মোৰ ইমান বুজি পোৱা মৰমৰ পত্নীজনী মই যাওঁ দেই সোনকালে আহিম দিয়া চিন্তা কৰি নাথাকিবা হ'ব দিয়া যোৱা আৰু মাহঁতে কিবা কথা ক'লে ধৰি নাথাকিবা হা হ'ব দিয়া মই বুজি পাওঁ নহয় তুমি চিন্তা নকৰিবা দিয়া যোৱা হ'ব দিয়া সঁচাকৈ তেওঁৰ কাৰণে মই সকলো দুখে পাহৰি যাওঁ তেওঁৰ লগত থাকিলে অকণো দুখে অনুভৱ নহয় ৰাম একেবাৰে গিয়েকলে চাই হোৱাই নাই মহাৰাণী ঐ বাইদেউ কিবা ক'ব ইছ একে ক'বই নোৱাৰা হৈ আছ গিয়েৰে যোৱা কত সময় হ'ল এতিয়ালৈকে লাগি চায়ে আছ নোপোৱাই পোৱাদি পালি আৰু নহয় জানো হ'ব ঐ যা কাপোৰখিনি ধুগৈ বাথৰুমত যে কাপোৰখিনি পেলাই থৈছো এতিয়ালৈকে ধোৱা নাই কিহৰ কাৰণে আৰু তই বাথৰুমৰ গিজাৰটো খুলিব নাজানো নেকি হে কি হ'ব ময়ো যে আৰু নাজানিবিয়ে দেচোন মাৰৰ ঘৰততো এইবিলাক চাগে নায়েই একো কলপাত চাগে পুখুৰীতহে চাগে গা ধুইছিলি নহয় জানো গিজাৰটো অন কৰি থৈ আহিছে যে গোটেই গৰম পানীয়ে বাথৰুমটো ভৰ্তি হ'ল মূৰ্খ চব যা এতিয়া মই চব ঠিক কৰি থৈ আহিছোঁ কাপোৰখিনি ধুগৈ সোনকালে হ'ব বাইদেউ আৰু আপুনি ঠিকেই কৈছে মই এইবোৰ নেদেখা ন আমি ইমান দুখীয়া মানুহ এইবোৰ নাজানো নহয় শিকাই দিব আকৌ মোক বাইদেউ কিবা ভুল হ'লে নিজৰ ভণ্টি হিচাপে শিকাই দিবচোন বেয়া নাপাব খং নকৰিব মই শিকিম নহয় লাহে লাহে হ'ব দিয়ক মই কাপোৰখিনি ধুওঁগৈ তাইক মই নিজৰ ভণ্টি বুলি ভাবিব লাগে হৈছে তোৰ নিচিনা এজনী কলি মলিক মই ভণ্টি বুলি ভাবিব নোৱাৰো আৰু যা তোক চাকৰণী বুলিহে ভাবিব পাৰোঁ হ'ব যা শিকাই দিছোঁ যা সোনকালে চব ঠিক কৰি থৈ আহিছোঁ সোনকালে এইখিনি কাপোৰখিনি ধুই ৰেডি হ'বগৈ আৰু কাম আছে বহুত বাইদেউ আপোনালোকে যিমান মোক ব্যৱহাৰ কৰিলেও মই আজিৰ পৰা দুখ নকৰোঁ আপোনালোকে এদিন নহয় এদিন মোক মৰম কৰিবই মই জানো সেইবাবে আপোনালোকে যি কয় মই তাকে শুনিম মোক কিবা যদি ভুল দেখে শুধৰাই দিব খালি সেইটোৱে আৰু হ'ব দিয়ক মই কাপোৰখিনি ধুই আহোঁগৈ হ'ব যা তোৰ নিচিনা এজনীক মৰম নকৰিহে মই পাৰিছোঁ আৰু কি যে কথা ক তোক মই মৰম কৰিব লাগে উখৰা হ'ব যা কাম কৰা মানুহতকৈ ততো ঠিক লাগে তাইক মই মৰম কৰিব লাগে যা এখন ঘৰ বোৱাৰী বুলি ক'বলৈ চবে লাজে পায় তোক কাম নাইকিয়া কামখিনি কৰগৈ সোনকালে লেকচাৰ মাৰি থাকিব নালাগে মোৰ লগত কাম নাই ভিকো খোজাত মই অলপ বাহিৰৰ পৰা আহোঁগৈ কাপোৰখিনি ধুই হ'লে মোক মাত দিবি মোৰ আৰু কাম আছে কৰিব লাগিব বুজিছতো হ'ব বাইদেউ কি হ'ল ডাঙৰ বোৱাৰী সৰু বোৱাৰী আকৌ কিবা উলট পালট কৰিলে নেকি নক'ব আৰু মা বুজিছে একদম মানে কেনেকুৱা যে এজনী বোৱাৰী ঘৰত সোমালহি নহয় লাজে লাগে বোৱাৰী বুলি ক'বলৈ চাকৰণীও ইয়াতকৈ চাগে বেছি কামহে জানে গিজাৰটো খুলি গোটেই বাথৰুম গৰম পানীৰে ভৰাই দিলে তাই একো নাজানে এজনীয়ে জানেনে মা একদম আমাৰ লাজ সন্মান চব চেছ কৰিব আৰু মানে হয় নেকি ঐ তই এইবোৰ একো নাজানো যদি নুচুবি বুজিছ এইবিলাকতো নাজানিবিয়ে মাৰৰ ঘৰততো একো দেখি অহাই নাই নুচুবি এইবিলাক বুজিছ বস্তুবিলাক ধ্বংস নকৰিবি এফালৰ পৰা কুলক্ষণি আনি হ'ব দিয়ক মা মই নুচো আৰু দিয়ক মই জানা নাছিলোঁ যে সেইবাবে তেনেকুৱা হ'ল হ'ব দিয়ক মই শিকি ল'ম বাৰু চববোৰ হ'ব যা তই যে জীৱনত শিকিবি হৈছে আৰু তোৰ নিচিনা মূৰ্খ এজনী মোৰ সন্মান শেষ কৰিবলৈ আহিলি আৰু মোৰ ঘৰত যা অত মোৰ চকুৰ আগৰ পৰা মুখখন দেখিলে খং উঠি যায় মানে মা মই অকণ ওলাই যাওঁ কাম এটা আছে মানে আহি আছোঁ দেই বোৱাৰী হ'ব দিয়া যোৱা আজি কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ ডাঙৰ বোৱাৰী সদায় ওলাই যায় ক'ত ওলাই যায় বাৰু সন্ধিয়াও ওলাই যায় ৰাতিও ওলাই যায় আৰু দিনততো কথা ক'বই নালাগে ক'ত ওলাই যায় বাৰু কিবা কামতে যায় চাগে তাই বহুত ভাল মোৰ লক্ষ্মী বোৱাৰী সুধিবলৈও বেয়া লাগে নহয় আৰু কাম বনতোতো একো গুৰুত্বও নিদিয়া হৈছে সৰুজনীয়ে কৰি থাকে তাই বাৰু কৰক কথা নাই কলি দুমুনিজনী কৰি থাকক দুজনী দেখিবলৈ মন নাযায় কাম কৰিলেই ঘৰখনৰ ভাত খাই থাকিব পাৰিব নহ'বা কাম বন নকৰিলে তাইক এনেই খুৱাম নেকি দেখিবলৈ মন নাযায় ডাঙৰ বোৱাৰীৰ কথাটোহে চিন্তা কৰিছোঁ মই সুধিম বুলিও সুধিবলৈ ভাল লগা নাই নহয় কি বা কৰি ফুৰিছে ক'ত বা যায় সদায় চাহ একাপ খাবলৈ মন গৈছে সৰুজনীকে ক'ব লাগিব আৰু তাইৰ হাতে খাবলৈ ঘিনে লাগে মানে আৰু ডাঙৰজনীক ক'বলৈ মানে তাইৰ সময়ে নাই ক'তনো যায় জানো আজিকালি নিজে বনাই খাবলগীয়া হৈছে উপায় নাই আৰু চাহ একাপ নিজে বনাই খাওঁগৈ আৰু সৰুজনীক ক'লে বাৰু লগতে বনাই আনি দিব কিন্তু ভাল নালাগে তাইৰ হাতে মোৰ খাবলৈ মন নাযায় ইমান কোলা কেটকে কি যে চাই নিলে মোৰ ল'ৰাটো জীৱনটো তাই ধ্বংস কৰি পেলালে মানে
নিজে যাওঁ নিজে একাপ বনাই খাই লওঁ আহা মৰিলো আহা বোৱাৰী মৰিলো মই কোন আছহঁত আহা কঁকালটো গ'লে হ'বলা আহা বোৱাৰীহঁত ক'ত আছ মা মা কি হ'ল মা অ মা বোৱাৰী মই মৰিলো মা মা চিন্তা নকৰিব আপুনি মই এতিয়া গাড়ী মাতি আপোনাক লৈ যাম হস্পিটেললৈ আপুনি চিন্তা নকৰিব মা একো নহয় আপোনাক মই একো হ'বলৈ নিদিওঁ বোৱাৰী মোক বচোৱা মা আপুনি কোনো চিন্তা নকৰিব আপোনাক একো হ'বলৈ নিদিওঁ মা মা ভাল পাইছেনে আপুনি অলপ মা বোৱাৰী ভাল পাইছোঁ দিয়া মই তুমি সঁচাকে মোৰ জীৱন দান দিলা তুমি অকলে মোক আনিলা নেকি বাৰু আৰু কোনো নাই ডাঙৰ বোৱাৰী অহা নাই নেকি ডাঙৰ বোৱাৰীয়ে কালিৰ পৰা গমেই পোৱা নাই নেকি বোৱাৰী নহয় মা এওঁ আহিছে নহয় এওঁ আছে আপোনাৰ কিবা কাগজ পাতিবোৰ ডক্টৰে চাব বিচাৰিছে কিবা ব্লাড ৰিপৰ্ট আহিছে তালৈকে গৈছে আপোনাৰ প্লাষ্টাৰ কৰোঁতে গোটেইখিনি ব্লাড টেষ্ট কৰিছে যে তাকে ৰিপৰ্ট আহিছে চাবলৈ গৈছে আৰু বৌ মানে মা কি মানে কৰি আছা বোৱাৰী ডাঙৰ বোৱাৰী কি হ'ল নাহে নেকি তাইক মই মৰম কৰাই ভুল আছিলে বিপদত তাই মোক নাচাই মই বুজি পালোঁ কাম এটা কৰিব ক'লেও তাই পলাই ফুৰে কিন্তু তুমি তেনেকুৱা নহয় তোমাক মই ইমান অপমান কৰোঁ ইমান গালি পাৰোঁ তথাপিও তুমি মোক বচালা কিন্তু ডাঙৰ বোৱাৰী কিবা এটা কাম কৰিব ক'লেও তাই গুচি যায় মোকে কৰিব দিয়ে তথাপিও মই তাইকেই মৰম কৰিলোঁ তোমাক মৰমেই নকৰিলোঁ মোক ক্ষমা কৰি দিবা পাৰিলে আৰু ডাঙৰ বোৱাৰীয়ে মোৰ খবৰ ল'ব আহিব নালাগে দিয়া মানে মা কি হ'ল বোৱাৰী কিবা হ'ল নেকি মা মই কওঁ শুনা কি বোপা কি হ'লনো তোমাৰ মৰমৰ ডাঙৰ বোৱাৰীয়ে কি কৰিলে জানা সদায় ক্লাবত গৈ পাৰ্টি কৰে জুৱা খেলে ড্ৰিংকছ কৰে আৰু কালি এইবোৰ ধৰা পৰিলে আৰু বৌক পুলিচে ধৰি লৈ গ'ল জানা মা এতিয়া তুমি কোৱাচোন তোমাৰ ডাঙৰ বোৱাৰীয়ে তোমাৰ সন্মান ৰাখিলেনে তুমি যে এওঁক যে অহা দিনাখনৰ পৰা ইমান গালি দিয়া ইমান অপমান কৰা কিন্তু এতিয়া কোন কেনেকুৱা বুজি লোৱা মা ডাঙৰ বৌয়ে কি কৰিলে তুমি চোৱা আমাৰ গোটেই ঘৰখনৰ সন্মান শেষ কৰি দিলে দাদাই কান্দি অৱস্থা নাই থানালৈ কি নাকেৰে যাব তুমি কোৱা মা কি কৈছ তই এইবোৰ বোপা তাই আমাৰ নাক কাণ কাটিলে তাইক মই ইমান মৰম কৰিছিলোঁ সৰু বোৱাৰীক গুৰুত্ব দিয়া নাছিলোঁ সঁচাকে মোক ক্ষমা কৰি দে বোপা তাই এনেকুৱা কৰিব বুলি ভবা নাছিলোঁ ঘৰৰ কাম বন পেলাই তাই সদায় বাহিৰত যায় কিন্তু মই তাইক সদায় বিশ্বাস কৰিছিলোঁ বিশ্বাস কৰি একো সোধা নাছিলোঁ কিন্তু তাই এনেকুৱা কৰিব বুলি ভবা নাছিলোঁ বোপা সঁচাকে মোৰ বহুত ভুল হ'ল সৰু বোৱাৰী মোক ক্ষমা কৰি দিব পাৰিলে নাই মা আপুনি ক্ষমা নিবিচাৰিব ক্ষমা বিচাৰি মোক লাজ নিদিবচোন আপুনি মোৰ মা আৰু ডাঙৰে কেতিয়াও সৰু ক্ষমা নিবিচাৰে নহয় কিবা ভুল হ'লে মোক দেখাই দিব মা মই অকণো বেয়া নাপাওঁ কিন্তু এনেকৈ ক্ষমা নিবিচাৰিব আপুনি ভালে থকাটোৱেই লাগে আপুনি যে মোক বুজি পালে সেইটোৱে মোৰ কাৰণে যথেষ্ট মা সঁচাকৈ তুমি বহুত ভাল বোৱাৰী সঁচাকৈ মানুহৰ দেখাটো চাব নালাগে অন্তৰখনহে চাব লাগে তোমাক মই বহুত অপমান কৰিলোঁ ন ভগৱানে চাগে মোক কেতিয়াও ক্ষমা নকৰিব মা এইবোৰ কথা বাদ দিয়কচোন মই বেয়া পাই থকা নাই নহয় আপুনি এনেই দুখ কৰি নাথাকিব মই অকণো বেয়া পোৱা নাই মা এইবোৰ বাদ দিয়া তুমি এতিয়া সুস্থ হ'ব লাগে সুস্থ হৈ ঘৰত যাব লাগে আমি অলপ ৰেষ্ট লোৱা আজি এই ভাটিবেলা টাইমত ডিচাৰ্জ দিব তুমি ঘৰত যাব পাৰিবা মই তোমাক ঘৰলৈ লৈ যাম মা এইবোৰ কথা বাদ দিয়া চিন্তা কৰি নাথাকিবা আজিৰ পৰা সৰু বোৱাৰীক বুজিলা নহয় মৰম কৰিবা সেইটোৱে মোক লাগে মা তোমালোক দুজনী মিলেৰে থাকিলে মই সুখী হ'ম মা কাৰণ তোমালোকৰ অমতত গৈ মই বিয়া পাতিলোঁ সেইটো মোৰ ভুল আছিলে কিন্তু এওঁ ইমান বেয়া নহয় তুমি যেনেকৈ ভাবা তেওঁ বহুত ভাল মা তুমি যিমান গালি দিলেও তেওঁ তোমাক কেতিয়াও বেয়া নাপায় তুমি কিবা ভুল দেখিলে তাইক বুজাই দিবা কিন্তু বেয়া পাই নাথাকিবা মা গালি পাৰি নাথাকিবা বোপা মোৰ বহুত ভুল হ'ল মোক ক্ষমা কৰি দে পাৰিলে মোক ক্ষমা কৰি দে আৰু বোপা নালাগে তাই থাকক জেলতে পৰি থাকক কোনো যাব নালাগে তাইৰ ওচৰত কোনেও তাইক উলিয়াই আনিব নালাগে
তাই আমাৰ সকলো নাক কাণ কাটিলে। তাই মদ খাবলৈ শিকিলে। ভাবা নাছিলোঁ তাই এনেকুৱা হ'ব বুলি। তাই কি দিয়া নাছিলোঁ, কিমান মৰম কৰিছিলোঁ। তাই আমাৰ সকলো সন্মান শেষ কৰিলে। কোনো যাব নালাগে, ডাঙৰ বোপাকো কৈ দে নালাগে যাবলৈ তাইৰ ওচৰত। তাই তাতে মৰি যাওক। মোৰ এজনীয়ে বোৱাৰী, তাই বোৱাৰী নহয় মোৰ আজিৰ পৰা। ঘৰৰ কাম বন বাদ দি তাই বাহিৰত সেইকাৰণে যায়। তাই জোৱা খেলিবলৈ যায়। বহুত লাজৰ কথা। মা, আপুনি এইবোৰ চিন্তা কৰি নাথাকিবচোন। আপুনি এনেই অসুখত পৰি আছে আৰু এইবোৰ চিন্তা কৰিলে আকৌ বেছি হ'ব। আপোনাৰ প্ৰেছাৰটোও বেছি বুলি কৈছে ডক্টৰে। এইবোৰ চিন্তা কৰি নাথাকিবচোন। মই সেইকাৰণে ক'বলৈ বিচৰা নাছিলোঁ। আৰু ঘৰৰ সকলোবোৰ মিলাই থাকিলেহে ভাল লাগিব মা। একো নহয় দিয়ক, বৌক লৈ অহা ব্যৱস্থা কৰক, একেলগে থাকিম আমি। বোৱাৰী, তুমি বহুত সহজ সৰল, তুমি একো বুজি নোপোৱা। নালাগে, তাই এনেকুৱা হ'ল যেতিয়া তাই কেতিয়াও শুধৰণি নকৰে। তাই তেনেকুৱাই হ'ব। নালাগে, তাই তাতে থাকক। তাই অলপ শাস্তি পাওক বোৱাৰী, শাস্তি পাওক। হ'ব দিয়া মা, এইবোৰ কথা এতিয়া বাদ দিয়া, তুমি অলপ ৰেষ্ট লোৱা। মই ডিচাৰ্জৰ কাম অলপ আছে, সেইখিনি শেষ কৰি আহোঁ। তুমি ৰেষ্ট লোৱা অলপ। অঁ মা, আপুনি অলপ শুই দিয়ক। মই এইখিনিতে বহি আছোঁ দিয়ক। কিবা অসুবিধা লাগিলে মোক জনাব। হ'ব দিয়া বোৱাৰী, তুমিও এখন বিচনা আছে নহয়, সেইতে অকণমান পৰি দিয়া। কাৰণ গোটেই ৰাতি চাগে তুমি সাৰ পাই আছা নহয় জানো? মোৰ লগত বহুত কষ্ট পাইছা। হ'ব দিয়া, তুমিও সেইতে অকণ ৰেষ্ট লোৱা। হ'ব দিয়ক মা, মই আছোঁ আপোনাৰ লগত।